হে ইটছ এ পেৰাডাইজ আই ফিল লাইক আচ্ছা পাটিৰ মইতো তোমালোকৰ গাঁওখন এই পাহাৰে পাহাৰে আজি বহুত বছৰে মই আহি আছোঁ ল'ৰা ছোৱালীবিলাকক পাই আছোঁ সিহঁতক কিছুমান শিক্ষাও দিছোঁ গছপুলিও ইহঁতক দি ৰুৱাইছোঁ নহয় জানো সেইবিলাক গছপুলি ডাঙৰ হৈছে চাগে কিছুমান মানুহে গছ কাটি দিলে আৰু এতিয়া সৰু ল'ৰা ছোৱালীয়ে ধুমধাম ৰুই দিছে এইটো এটা ডাঙৰ উদাহৰণ হৈছে হয়নে নহয় তোমাৰ দোকানখন চলিছেনে নাই যেনে তেনে চলিছে আচ্ছা এতিয়া মোক কোৱা তোমাৰতো দুইজনী ছোৱালী মই আজি মানে সেইবিলাক সমস্যা অলপ পঢ়ি আছোঁ তোমাৰ একজনী ছোৱালী মৌচুমী তাই এতিয়া কোন ক্লাছ পালে নাইনত তাইৰ নাম মৌচুমী পাটিৰ নিতামণি হয় পাটিৰ আৰু ইজনী আৰ্চিতা পাটিৰ তাইৰ কোন ক্লাছ 4 পঢ়িছে আচ্ছা তো এতিয়া তুমিতো ইয়াতে ঘৰ কৰি যেনে তেনে আছা মটৰ চাইকেলটো কিন্তু ৰাখিছা এইটোৱে তোমাৰ মানে চিটিৰ লগত কানেকশ্যন নহয় জানো আৰু ইফালে তোমাৰ পত্নী জুনুৱে একদম তাঁত বৈ থাকে বহুত ভাল লাগে মোৰ দেখি এতিয়া মোক এইটো কোৱা আজি মই বিশেষকৈ ছোৱালীৰ সমস্যাবিলাক মহিলাৰ সমস্যাবিলাক চাইছোঁ অধ্যয়ন কৰিছোঁ এই যে মৌচুমী ক্লাছ 10 পোৱালা তাইৰ কাৰণে তুমি কি সাৱধানতা অৱলম্বন কৰা ইয়াৰ পৰা তাইতো কেভি ক'ত পঢ়ে নাৰেংগী ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ কেনেকৈ যায় কেনেকৈ আহে তুমি কেনেকৈ সুৰক্ষিত ৰাখিছা একোতো ঘটনা হোৱা নাই কেতিয়াও তেনেকৈ হোৱা নাই মই নিজে ইয়াৰ পৰা থৈ আহোঁ আকৌ আনিব যাওঁ নিজে কৰি অনা নিয়া না দুই টাইম অনা নিয়া ন আকৌ যে তোমাৰ আকৌ সৰুটো আকৌ থ'ব যাওঁ ইয়াৰ পৰা একেলগে ওলাই লৈ যায় তাকে সেইখিনিতে ওচৰতে আৰু ইয়াক থৈ যাওঁ আকৌ ছুটি টাইমতে ইয়াক আনি পিনি ইয়াকো লৈ আহোঁ নহয় আকৌ কোনোবা আৰু ল'ৰা ছোৱালীৰ বাপেকৰ লগত মোৰ লগৰ এটা আছে লগৰটো ৰাতিপুৱা এইখিনি 7টামান বজাত থ'ব যায় মই আকৌ 2টামান বজাত আনো তেতিয়াহ'লে তোমালোকে ভগাই লৈছা গাৰ্জেন তোমাৰ লগৰজনে একেই মানে যাওঁতে মানে তেওঁ লৈ যায় আহোঁতে তুমি আনা এনেকৈ ভগাই লৈছাতো ভাল হ'ল কামটো ইহঁতি সুৰক্ষিত আচ্ছা আৰু এনেই টিউচন যায় নেকি টিউচন এবছৰ দিছোঁ মানে গাঁৱতে আৰু তাতো অনা নিয়াটো এতিয়া ওচৰতে আৰু ইমানটো দৰকাৰ নাই লগৰ এটা আছে তাতে ছোৱালীটোৰ লগৰ এটা একো দিগদাৰী নাই ওচৰতে মানে সুৰক্ষিত জেগাতে দিছা আৰু ছোৱালীৰ সদায় সুৰক্ষাটো তোমালোকে মন দিছা নহয় জানো আৰু মই যে গছ পুলি যে ৰুৱাইছিলোঁ ল'ৰা ছোৱালীবিলাক তাইও ডাঙৰ হৈ গৈছে নে আচ্ছা এই আৰু 2-3 বছৰ পিছত আৰু বহুত ডাঙৰ হ'ব তোমাৰ ঘৰত কি পুলি লগাইছিলোঁ কিবা কি গছ আছিলে অগৰু এই চাচি নেকি এইবিলাকটোতো হেৰি কি কয় তাত যিটো ওলাই বস্তু মই আৰু এনেকুৱা গছ পুলি কিবা কিবি পালে আৰু লগাম বুলি ভাবি লগাবা বৰ ভাল কথা মই সেইটো চেষ্টা কৰিম আনি দিম মই আনি দিম আচ্ছা আৰু তেতিয়াহ'লে এতিয়া মৌচুমীয়ে মেট্ৰিক দিব এইবাৰ তাইক যেনে তেনে ভাল কৰাব লাগিব চেষ্টা কৰিছা এতিয়া ক্লাছত ভালেই কৰি আছে আৰু সৰুজনীও ভালেই কৰি আছে তেতিয়াহ'লে সিহঁতক মানে পঢ়া শুনাটো সুনামে কৰি আৰু অকলে ক'ৰবাত কেতিয়াবা যাব দিয়া নেকি কেতিয়াও নিদিয়া অকলে ইয়াততো আৰু চব নিজৰ গাঁৱৰ মানুহ চব তোমালোকৰ নিজৰ মিচিং মানুহেই ইয়াত বেছি নহয় জানো আছে নহয় ইয়াত আকৌ বিশেষকৈ আমাৰ ঢকুৱাখানা সেইফালৰ ধেমাজি জোনাই সেইফালৰ মানুহখিনি আছে আৰু চবেই কিবা কিবি কাম কাজ কৰি খাইছে এনেকৈ চলি আছে ডাঙৰ কৰিছা এইটো বৰ ভাল কথা আৰু এইখন এতিয়া তোমালোকে কানকান নগৰ নাম দিলা ধুনীয়া সুন্দৰ ছোৱালী সুন্দৰ নাম দিছা আচ্ছা তো এতিয়া তেতিয়াহ'লে ভৱিষ্যতটো ভালেই আৰু এনে ৰাইজ ইয়াত কিমান হ'ব গোটেইখিনি মিলাই বেছি হ'ব ঠিক আছে এনেকুৱা কিছুমান সজাগতা কথা মোৰ ফালৰ পৰা আমাৰ NGOৰ ফালৰ পৰা যদি কিবা সহায় লাগে তোমালোকে অলপমান ৰাইজৰ লগত কথা পাতিবা যদি এটা বন্ধৰ দিনত 40-50 জন পুৰুষ আৰু মহিলা যদি গোট খায় তেতিয়াহ'লে আজিৰ দিনৰ যিবিলাক সমস্যা ল'ৰা ছোৱালীৰ বিশেষকৈ হৈছে মহিলাৰ হৈছে
এইখিনি আমি অলপমান আলাপ আলোচনা কৰি কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, এইটো আমি চাব লাগিব। এনেকৈ আপোনালোকে সহায় সহযোগ কৰিলে আমিও আমাৰ গাঁৱৰ মানুহ কিয় নকৰিম? সেইটো কথা, আছে সেইটো গাঁৱৰ মানুহখিনি সুখেৰে থাকক, তেওঁলোকৰ মংগল কামনা কৰিছোঁ। আহাচোন তোমাৰ এই জমুৰ হেৰিখন চাই লওঁ অলপমান। এই বহুত ধুনীয়া তাঁত বৈ, এইটো আগতেও লৈছোঁ, এতিয়াও মই চাব বিচাৰিছোঁ। এইটো একদম ধুনীয়া ধুনীয়া, এইবিলাকত সপোন ৰচিছা তোমালোকে। কি সূতা লৈছা? পদ্মিনী সূতা। এইখন আকৌ গৰম হ'ব নেকি? ইমান নহয়। এনেকৈ মাহটোত কেইখন উলিয়াই দিয়া? 2 উলিয়াই দিয়া। সেইবিলাকো তুমি মানে বিকি পেলাই আৰু পইচাটো হাত খৰচটো উলিয়াই আছা। নহয়, ল'ৰা ছোৱালীক টিউশ্যনৰ পইচাও দিছা। কিমান ডাঙৰ কথা, বৰ ভাল পালোঁ দেই তোমালোকৰ কথাখিনি। এইখিনি এতিয়া মই আন কাৰোবাকো দেখাম যাতে তেওঁলোকে শিকে। অসহায় হ'ব নালাগে মানুহ। এতিয়া তুমি মহিলা হৈ হাত সাবটি বহি থকা নাই, তুমি হাতে কামে লাগি গৈছা, নহয় জানো? এতিয়া তোমাক কোনোবাই সাহস কৰিব নেকি যি টি ক'বলৈ? নোৱাৰে। ঠিক আছে। আৰু বাকী গাঁৱৰ মহিলাসকলে তেওঁলোকে কি কৰিছে পাৰ্টিত? গাঁৱৰ মহিলাবিলাক অকল কাপোৰ বোৱা আৰু বেপাৰত বাণিজ্যও কৰে। আৰু মই এক্সিবিশ্যনবিলাকত দেখোঁ নহয়, সেইবিলাকত এইবোৰ হেণ্ডলুম লৈ যায়। আৰু কিবা পশুপালন কৰিছে? গাহৰি পালন কৰিছে, কিছুমান ছাগলী, হাঁহ, চব এইবিলাক কৰি এনে নাথাকে আৰু। মাইকী মানুহবিলাকতো কাপোৰটো বয়, কাপোৰটো লগাই প্ৰত্যেক ঘৰত আছেই। নিজে অলপ কিবা এটা ইনকাম কৰি থাকে, এনেই বহি নাথাকে। এইজনী আৰ্চিতা, চাওঁ আৰ্চিতা চাচোন, মই কেঁচুৱাত কোলা লোৱা, তুমি ইমান ডাঙৰ হৈ গ'লা। আৰু তুমি এতিয়া ডাঙৰ হ'লে কি হ'বা মোক কোৱা? কি বনিবা কোৱা? এই ভাল কথা। হয় নেকি? কৈ দিয়া তেতিয়াহ'লে। কি লেকচাৰাৰ বনিবা? ভেৰি গুড, ভেৰি গুড। খুব ভালকৈ থাকিবা দেই, ভাল হৈছে। এতিয়া অলপ আগত মোক দেখিছা? লাষ্টত যাব যাব। পাথৰটো সুলভ নহয়, হাজাৰ হাজাৰ বছৰ এনেকৈ আছে, ধেমালি কথা। কেনেকুৱা, ভাল? তোমাৰ ছোৱালী নেকি? ইমান ডাঙৰ হৈ গ'ল? এই কেঁচুৱাতহে আহিছিলোঁ তাত।